Hello friend, welcome back to my YouTube channel Quantra Ahom. আজি আমি আৰম্ভ কৰিম ট্ৰেইনৰ ক্লাছ নম্বৰ 2 আৰু এই ক্লাছসমূহ আমাৰ গোটেইখিনি এক্সামৰ কাৰণে হেল্পফুল হ'ব যেনেকৈ ATRE হওক আসাম পুলিচ হওক SSC ৰেলৱে এক্সাম গোটেইখিনি কাৰণে এইবোৰ হেল্পফুল হ'ব তো মই ভাবো এইখিনি আপোনালোকক যথেষ্ট সহায় কৰিব তো যদি ভাল লাগে ভিডিঅ'সমূহ মোৰ তো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব আৰু লগতে কমেন্ট কৰিবলৈ নাপাহৰিব তো বলক বন্ধুসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সো ফ্ৰেন্ড আজি আমি স্টাৰ্ট কৰিম এটা নতুন টাইপ মানে ট্ৰেইনৰ নতুন টাইপ এটা আমি স্টাৰ্ট কৰিম যোনটো হৈছে ট্ৰেইন ক্ৰসিং এ প্লেটফৰ্ম টানেল বা ব্ৰিজ যিকোনো হ'ব পাৰে সেইটো তো তাৰ আগত আমি অলপ বুজি লওঁ ট্ৰেইন passes a bridge platform আৰু টানেল এটসেট্ৰা মানে কি কৈছে ইয়াত ধৰক এখন ট্ৰেইন আছে এখন ট্ৰেইন ই কোনোবা এটা ধৰক প্লেটফৰ্ম বা ব্ৰিজক কি কৰিব ক্ৰস কৰিব ই যেতিয়া ক্ৰস কৰিব ই নিজকে ক্ৰস কৰাৰ লগতে এই ইয়াকো কি কৰিব ক্ৰস কৰিব মানে ইয়াৰ যোনটো ডিসটেন্স হ'ব ট্ৰেইনৰ যোনটো ডিসটেন্স হ'ব এই ব্ৰিজৰ এটা ডিসটেন্স থাকিব আৰু এই ইয়াৰ ডিসটেন্সটো ট্ৰেইনৰ ডিসটেন্সটো কি কৰিব এই ব্ৰিজৰ ডিসটেন্সটো কি কৰিব ক্ৰস কৰিব তো সেই ক্ষেত্ৰত আমি কি কৰিব লাগিব ইয়াৰ ডিসটেন্সটোৰ লগত ট্ৰেইনৰ ডিসটেন্সৰ লগত আমি এই ব্ৰিজৰ ডিসটেন্সটো কি কৰিব লাগিব প্লাস কৰিব লাগিব মানে তেতিয়া আমি যেতিয়া আগতে পঢ়িছিলো যে টাইম ইকুৱেল টু ডিসটেন্স আপন স্পীড আমাৰ এটো ফৰ্মুলা আছিল টাইম ইকুৱেল টু ডিসটেন্স আপন স্পীড আছিল ধৰক আমি ইয়াত টাইম উলিয়াব লাগে ডিসটেন্সটো আমি কি কৰিম তেতিয়া এই যোনটো ডিসটেন্স আছে এই দুটাৰ যোনটো ডিসটেন্স আছে এই দুটা ডিসটেন্স আমি কি কৰিম প্লাস কৰি ল'ব লাগিব তো আমি কোৱেশ্চনবোৰ কৰিলে আমি গম পাম এটাটাকে আমি কোৱেশ্চনবোৰ কৰি যাম আৰু বস্তুবোৰ আমি ক্লিয়াৰ কৰি যাম তো বলক তেন্তে আমি কোৱেশ্চন আৰম্ভ কৰোঁ হক ফাৰ্স্ট কোৱেশ্চন কৈছে a train 200 meter long is running at 108 km/h how long in second will it take to clear a platform that is 400 meter long মানে কৈছে কি এখন ৰেলগাড়ীৰ দৈৰ্ঘ্য 200 মিটাৰ আৰু ৰেলগাড়ীখনৰ গতি দি আছে 108 কিলোমিটাৰ প্ৰতি ঘণ্টা ৰেলগাড়ীখনে 400 মিটাৰ দীঘল এটা প্লেটফৰ্ম পাৰ হ'বলৈ কিমান সময় ল'ব তো আমি কি কৈছিল বন্ধুখন ইয়াত চাওক সো এটা ৰেলে যেতিয়া কি কৰিব প্লেটফৰ্মক কি কৰিব পাৰ কৰিব তো তেতিয়া কি ল'ব লাগিব এই ইয়াৰ ডিসটেন্সটোৰ লগত এই ইয়াৰ ডিসটেন্সটো কি কৰিব লাগিব প্লাস কৰিব না ডিসটেন্স অফ ট্ৰেইন প্লাস কি হ'ব ডিসটেন্স অফ প্লেটফৰ্ম সো আমি কৰো এতিয়া এক মিনিট সো ইয়াত চাওক ইয়াত আমাক দিয়া আছে ডিসটেন্স দিয়া আছে ট্ৰেইনৰ ডিসটেন্স দিয়া আছে কিমান 200 মিটাৰ আৰু প্লেটফৰ্মৰ ডিসটেন্স কিমান দিয়া আছে 400 মিটাৰ আৰু স্পিড দিয়া আছে ট্ৰেইনৰ স্পিড দিয়া আছে কিমান দিয়া আছে 108 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু আমি ইয়াত কি কৰিম হেৰি লৈ যাম মিটাৰ পাৰ সেকেন্ড লৈ যাব লাগিব কিয়নো আমাৰ आंसर আছে সেকেন্ডত আছে আমাৰ आंसरটো সো আমি কি জানো আমি ফৰ্মুলাটা শিকিছিলো ইয়াৰ আগত টাইম ইকুৱেল টু ডিসটেন্স আপন স্পিড তো টাইম উলিয়াব দিছে যেহেতু আমাক তো ডিসটেন্স আমি কি কৰিব লাগিব যেতিয়া আমি প্লেটফৰ্ম এটা ট্ৰেইন আমাৰ ক্ৰস কৰিব তেতিয়া আমি এই প্লেটফৰ্মৰ ডিসটেন্স আৰু ট্ৰেইনৰ ডিসটেন্সটো প্লাস কৰি ল'ব লাগিব তো ইয়াত 200 প্লাস 400 কিমান হ'ব 600 ডিভাইডেড বাই আৰু ইয়াত কিমান আছে স্পিড দিয়া আছে 108 কিলোমিটাৰক আমি কি হল লৈ যাম ইয়াত মিটাৰ পাৰ সেকেন্ড তো 5/18 এৰে আমি কি কৰিম মাল্টিপল কৰি দিম সো আমি এতিয়া কটাকটি কৰিম 18 ৰে 108ক কিমান যাব 6 বাৰ আৰু তলত কিমান থাকিল 6 আৰু 5 তো 30 হল 30 ৰে কিমান বাৰ যাব 20 বাৰ সহক তো আমাৰ आंसर কিমান হ'ব 20 তো আমাৰ आंसर হ'ব 20 কোন আছে অপচন বি ঠিক আছে বন্ধুসকল তো মই আকৌ বুজাই দিছো প্ৰথমে আমি ইয়াত কি লৈছো ট্ৰেইনৰ ডিসটেন্স প্ৰথমে আমি ইয়াত লৈছো সব
ট্ৰেইনৰ ডিষ্টেঞ্চ আৰু ইয়াৰ প্লেটফৰ্মৰ ডিষ্টেঞ্চ দিয়া আছে আমাক 200 আৰু 400 মিটাৰ। তো আমাক ইয়াত কি উলিয়াব লাগে, আমাক ইয়াত দিছে হেৰি উলিয়াব লাগে, টাইম উলিয়াব লাগে। টাইম কিমান মানে লাগিব, যদি আমাক কৈছে যে টাইমটো কিমান লাগিব, ভুল হৈছে। চ' বন্ধুসকল চালে আমাৰ কুৱেশ্যনটো একদম আমি শ্বৰ্টত কৰিছোঁ, দেখিছেনে? আমি খালি এটা চিম্পল এই ফৰ্মুলাটোৱে আমি মনত ৰাখিব, টাইম ইকুৱেল টু ডিষ্টেঞ্চ আপন স্পীড। এই ফৰ্মুলাটোৱে আমি কি কৰিব লাগিব, মনত ৰাখিম গ'লে হ'ল। নেক্সট কুৱেশ্যন লৈ আহিছোঁ, চাওক বন্ধুসকল। ইয়াত কি কৈছে, লেন্থ অফ এ ট্ৰেইন ইজ 400 meters and it is moving at a speed of 90 km/h. In how much time will it take to cross a platform of length 600 meters? মানে কি কৈছে, ট্ৰেইনটোৰ কি দিয়া আছে, আমাৰ লেন্থ দিয়া আছে, ট্ৰেইনটোৰ লেন্থ কিমান দিয়া আছে 400 মিটাৰ আৰু স্পীড কিমান দিয়া আছে 90 km/h আৰু প্লেটফৰ্মটোৰ হেৰি কিমান দিয়া আছে, ডিষ্টেঞ্চটো 600 মিটাৰ। তো আমাক ইয়াত উলিয়াব লাগে, হেৰি উলিয়াব লাগে, আমাক টাইম উলিয়াব লাগে। তো টাইম ইকুৱেল টু ডিষ্টেঞ্চ আপন স্পীড। তো ইয়াত ডিষ্টেঞ্চ কিমান হ'ব, ডিষ্টেঞ্চ 400, ডিষ্টেঞ্চ ইয়াত কিমান হ'ব 400 প্লাছ 600। আমি ডাইৰেক্ট কৰিম, ইয়াত চাওক 400 প্লাছ 600 কিমান হ'ব 1000 আৰু স্পীড কিমান দিয়া আছে 90 কিলোমিটাৰ। তো 90 কিলোমিটাৰ দিয়া আছে, কিন্তু 90 km/h দিয়া আছে, কিন্তু আমি ইয়াত কিহত লৈ যাম, মিটাৰ পাৰ ছেকেণ্ডত লৈ যাব লাগিব। কাৰণ কিয় আমাক ইয়াত হেৰিটো দিয়া আছে, কি এনচাৰখিনি আমাক ছেকেণ্ডত দিয়া আছে। তো তাৰ কাৰণে আমি কি কৰিম, 5/18 মাল্টিপ্লাই কৰি দিম। তো ইয়াত আমি কটাকটি কৰিম, চাওক কটাকটি কৰিলে কি হ'ব, 18 যাব ইয়াত 5 বাৰ। তো ইয়াত হৈ গ'ল কিমান থাকিব 25। তো আমি ডাইৰেক্ট ইয়াত কাটি দিওঁ, 5 কিমান যাব, 5 যাব 5 2 10, 200 বাৰ যাব, আকৌ 5 কাটি দিম, কিমান যাব 5 4 গুণ 20 0। এনচাৰ আমাৰ কিমান লৈ আহিব 40। তো কিমান হ'ব এনচাৰ আমাৰ ইয়াত 40 ছেকেণ্ড। তো একদম চিম্পল, আমি এটা ষ্টেপতে কৰি দিছোঁ, চাওক গোটেই চামটো আমাৰ। নেক্সট কুৱেশ্যনটো কৰোঁ আমি, চাওক ইয়াত কি কৈছে, A goods train 350 meter long passes through a tunnel of 1250 meter in 80 seconds. What is the speed of the train? তো আমাক ইয়াত এবাৰ কি উলিয়াব দিলে, স্পীড উলিয়াব দিছে, ট্ৰেইনৰ স্পীড উলিয়াব দিছে। কুৱেশ্যনটোত কৈছে কি, এখন 350 মিটাৰ দীঘল এখন মালবাহী ৰেলগাড়ী এটা 1250 মিটাৰ দীঘল সুৰংগ বা টানেল পাৰ হ'বলৈ কিমান ছেকেণ্ড লাগে, 80 ছেকেণ্ড সময় লাগে। আৰু আমাৰ ইয়াত কি উলিয়াব দিছে, ৰেলগাড়ীখনৰ গতি কিমান। তো আমি চিম্পলত কৰিম, একদম ইজি ষ্টেপত কৰি দিম, এটা ষ্টেপতে কৰিব ট্ৰাই কৰিম আমি। চাওক আমাৰ ইয়াত কি দিয়া আছে, ডিষ্টেঞ্চ দিয়া আছে, এইটো চব ডিষ্টেঞ্চ ট্ৰেইনৰ দিয়া আছে আৰু টানেলৰ ডিষ্টেঞ্চটো দিয়া আছে। তো কিমান হ'ব ইয়াত 1250 প্লাছ 350 কিমান হ'ব ইয়াত, 5 1 থাকিলে 3 3 6 1600। তো ডিষ্টেঞ্চ আমাৰ কি হৈ গ'ল 1600 মিটাৰ, ডিষ্টেঞ্চ হৈ গ'ল আমাৰ ইয়াত 1600 মিটাৰ। আৰু ইয়াত আমাক কিমান দিয়া আছে, টাইম দিয়া আছে। যিহেতু আমাক কি উলিয়াব লাগে, ইয়াত স্পীড উলিয়াব লাগে, স্পীড উলিয়াব লাগে, আমি ডিষ্টেঞ্চত কি হেৰি কৰিম, টাইমেৰে ভাগ কৰিম। সেইটো চাওক টাইম কিমান দিয়া আছে 80 দিয়া আছে, এক মিনিট, টাইম দিয়া আছে আমাৰ 80। তো ইয়াত কটাকটি কৰিম, চাওক 8 2 2 16 কিমান হ'ব ইয়াত 20। তো আমাক ইয়াত এনচাৰ কিমান ওলাইছে 20, কিন্তু 20 আমাক কিহত ওলাইছে, মিটাৰ পাৰ ছেকেণ্ডত ওলাইছে। কিন্তু আমি ইয়াক কি কৰিব লাগিব, 22 কিলোমিটাৰ/আৱাৰ লৈ যাব লাগিব। তো কিলোমিটাৰ/আৱাৰলৈ লৈ যাবলৈ হ'লে আমি কিহত যাম, সৰুৰ পৰা ডাঙৰলৈ যিহেতু যাম আমি, তো কি হ'ব 18/5। তো ইয়াত কিমান আহিব, কটাকটি কৰিম, 5 4 বাৰ, 5 4 গুণ 20। ইয়াত থাকিল কি 18 আৰু 4, তো 18 4 গুণ কিমান হ'ব আমাৰ ইয়াত 72
কিলোমিটাৰ পাৰ আৱাৰ আহিব এনচাৰ আমাৰ তো ইয়াতে 72 কিলোমিটাৰ পাৰ আৱাৰ এনচাৰ ক'ত আছে অপশ্যন বি চ' অপশ্যন বি আমাৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন কৰিছোঁ এতিয়া আমি চাওক কি কৈছে নেক্সট কুৱেশ্যন আমাক A 300 meter long train crosses a platform of equal length in 30 seconds. Find speed of train. মানে ইয়াত কি কৈছে চাওক এখন ৰেলগাড়ীৰ দৈৰ্ঘ্য 300 মিটাৰ ই সমান দৈৰ্ঘ্যৰ এটা প্লেটফৰ্ম পাৰ হ'বলৈ 30 ছেকেণ্ড সময় লয় কিমান প্লেটফৰ্মটো পাৰ কৰিবলৈ 30 ছেকেণ্ড তেনে ৰেলগাড়ীখনৰ কি উলিয়াব দিছে আমাক গতি কিমান হ'ব তো আমি জানো যে স্পীড আমি জানো যে কি স্পীড ইকুৱেল টু ডিষ্টেঞ্চ আপন টাইম তো ডিষ্টেঞ্চ আমাক কি দিয়া আছে ডিষ্টেঞ্চ আমি ল'ব লাগিব 300 মিটাৰ ট্ৰেইনৰ দিয়া আছে 300 মিটাৰ প্লাছ প্লেটফৰ্মৰ ল'ব লাগিব প্লেটফৰ্মটো কি কৈছে প্লেটফৰ্মৰ ডিষ্টেঞ্চ কৈছে ইকুৱেল লেন্থ কাৰ ইকুৱেল লেন্থ হ'ব এইটো ট্ৰেইনৰ তো ইয়াতো কিমান হ'ব 300 প্লট কিমান হ'ব টাইম কিমান দি আছে আমাক 30 ছেকেণ্ড তো ইকুৱেল টু কিমান হ'ব 600 ডিভাইডেড বাই 30 কটাকটি কৰিম 30 কিমান বাৰ যাব 20 বাৰ তো এইটো 20 যোনটো ওলাইছে আমাৰ 20 মিটাৰ পাৰ ছেকেণ্ডত ওলাইছে তো আমি ইয়াক কি কৰিব এই 20টোক কিলোমিটাৰ পাৰ আৱাৰলৈ নিবলৈ হ'লে 18/5 মাল্টিপ্লাই কৰি দিব লাগিব তো কটাকটি ইয়াতো কৰিব লাগিব 5 যাব 4 বাৰ ওপৰত কিমান থাকিব 4 × 18 তো কিমান হ'ব 72 কিলোমিটাৰ পাৰ আৱাৰ 72 কিলোমিটাৰ পাৰ আৱাৰ তো এনচাৰ কোনটো হ'ব ইয়াত আমাৰ অপশ্যন এ এইটো 72 কিলোমিটাৰ পাৰ আৱাৰ নেক্সট কুৱেশ্যন কৰিছোঁ নেক্সট কুৱেশ্যনটোত কৈছে কি A train 340 meter long is running at a speed 36 kilometer per hour. It crosses a bridge in 50 seconds. কৈছে what is the length of the bridge? আমাৰ ইয়াত ব্ৰিজৰ কি কৰিব দিছে লেন্থটো উলিয়াব দিছে আমাক ইয়াত ট্ৰেইনৰ দিয়া আছে ট্ৰেইনৰ ডিষ্টেঞ্চটো দিয়া আছে 348 মিটাৰ আৰু ট্ৰেইনৰ স্পীড দিয়া আছে 36 কিলোমিটাৰ পাৰ আৱাৰ আৰু ট্ৰেইনখনে ব্ৰিজক কিমান টাইমত ক্ৰছ কৰে বুলি কৈছে 50 ছেকেণ্ডত ক্ৰছ কৰে বুলি কৈছে তো আমি ফৰ্মুলা সেইটোৱে আমাৰ তো ফাৰ্ষ্ট আমি কি ল'ম ডিষ্টেঞ্চ ল'ম ডিষ্টেঞ্চত আমাৰ কি ল'ব লাগিব এই ট্ৰেইনৰ ডিষ্টেঞ্চ ল'ব লাগিব আৰু ব্ৰিজৰটো ল'ব লাগিব তো ব্ৰিজৰটো নাই যিহেতু ফাৰ্ষ্ট আমি কি কৰিম 348 প্লাছ x ধৰিম ঠিক আছে আৰু টাইম আমাৰ কিমান কৈছে 50 ছেকেণ্ড টাইম আমাৰ 50 ছেকেণ্ড আৰু স্পীড কিমান দি আছে আমাক 36 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু আমি ইয়াক কি কৰিম মিটাৰ পাৰ ছেকেণ্ড লৈ নিবলৈ হ'লে 5/18 মাল্টিপ্লাই কৰি দিম তো আমি এতিয়া কটাকটি কৰিম ইয়াত কিমান দি 18 দি যাব ইয়াক কিমান বাৰ দুবাৰ তো তলত থাকিল 2 × 5 মানে 10 তো ইপিনে কৰিছোঁ মই তো এই 10টো কি হ'ব এই 50 লৈ মাল্টিপ্লাই হৈ যাব তো মাল্টিপ্লাই হ'লে কিমান হ'ব 500 হ'ব 500 আৰু ইপিনে কিমান থাকিব 348 প্লাছ x তো এই 5xৰ মানটো উলিয়াই ল'লে হ'ল আমাৰ xৰ মানটোৱে আমাৰ কি হ'ব ব্ৰিজখনৰ লেন্থ তো 500 মাইনাছ কিমান হ'ব 348 ইয়াত কিমান আহিব 2 ইয়াত কিমান হ'ব 9 × 4 গ'ল 5 এপিনে কিমান হ'ব 4 × 3 গ'ল 1 চ' আমাৰ ইয়াত কিমান আহিব 152 মিটাৰ তো আমাৰ xৰ মান কিমান ওলাই গ'ল 152 মিটাৰ আৰু xৰ মান কি আছিল আমাৰ এইটো ব্ৰিজৰ লৈছিলোঁ আমাৰ ব্ৰিজৰ কি লৈছিলোঁ লেন্থটো লৈছিলোঁ তো আমাৰ এনচাৰ কোনটো হ'ব ইয়াত 152 অপশ্যন এ ঠিক আছে নেক্সট কুৱেশ্যনলৈ গৈছোঁ আমি এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ 6 নম্বৰটো চাইছোঁ 6 নম্বৰটোত কি কৈছে
A train crosses a man with a speed of 90 km/h in 12 seconds. কিন্তু ইয়াত ট্ৰেইনখনৰ কি কৈছে ডিষ্টেঞ্চটো আমাক দিয়া নাই তো আমি প্ৰথম কেছ এটা প্ৰথম কেছ আমাৰ ফাৰ্ষ্ট কেছ বনিব ইয়াত য'ত আমি কি কৰিব লাগিব ট্ৰেইনখনৰ ডিষ্টেঞ্চটো উলিয়াই ল'ব লাগিব তাৰপিছত নেক্সট কৈছে ফাইণ্ড হাউ মাছ টাইম ইট উইল টেক টু ক্ৰছ আনাডাৰ ট্ৰেইন হুইচ ইজ 50% মোৰ লং দেন ইট if the other train is standing at the platform তো এইটো ট্ৰেইন নেক্সট ট্ৰেইন যোনটো দিছে সেই ট্ৰেইনখনৰ ডিষ্টেঞ্চটো কি কৈছে আগৰ প্ৰথম যোনটো ট্ৰেইন আছিলে যোনটো ট্ৰেইন ক্ৰছ কৰিব সেই ট্ৰেইনখনৰ যোনটো ডিষ্টেঞ্চ আছে সেই ডিষ্টেঞ্চতকৈ 50% কি কৈছে মোৰ মানে বেছি তো আৰু সেই ট্ৰেইনখন কি কৰিছে প্লেটফৰ্মত ৰখি আছে আৰু সেই ট্ৰেইনখনে প্লেটফৰ্মত ৰখি থকা ট্ৰেইনখনক ক্ৰছ কৰিবলৈ সময় কিমান লাগিব আমাক সেইটো উলিয়াব দিছে তো আমাৰ ইয়াত ফাৰ্ষ্ট কেছত আমি যোনখন ট্ৰেইনে ক্ৰছ কৰিব সেই ট্ৰেইনখনৰ আমি কি কৰি ল'ব লাগিব লেন্থটো উলিয়াই ল'ব লাগিব তো তাৰ কাৰণে আমি কি পাইছিলোঁ ডিষ্টেঞ্চ মানে ট্ৰেইনখনৰ ডিষ্টেঞ্চ কিমান হ'ব স্পীড ইনটু টাইম তো স্পীড আমাৰ ইয়াত কিমান দি আছে 90 km/h কিন্তু তাক আমি কিহত লৈ যাম মিটাৰ/ছেকেণ্ড লৈ তো 5/18 ইনটু কিমান হ'ব 12 ছেকেণ্ড তো ইয়াক আমি কটাকটি কৰিম কটাকটি কৰিলে কিমান যাব 18 ইয়াক যাব 5 বাৰ তো ইয়াত কিমান হ'ব 5 5 গুণ 25 25 বাৰ গুণ কিমান হ'ব 300 মানে 5 বাৰ গুণ 60 60 5 গুণ 300 তেনেকৈ কৰিব পাৰি চাওক 300 মিটাৰ চ' আমি ট্ৰেইনখনৰ ডিষ্টেঞ্চ কি পাই গ'লোঁ 300 মিটাৰ আৰু এতিয়া আমি ইয়াত কি উলিয়াই ল'ম নেক্সট কেছটোৰ কাৰণে আমাক কি লাগিব ইয়াত কি কৈছে ফাইণ্ড হাউ মাছ টাইম লাগিব ইয়াত টাইম উলিয়াব লাগিব আমি কিহৰ কাৰণে উলিয়াব লাগিব যে এখন ৰখি থকা ট্ৰেইন যোনখন ৰখি আছে প্লেটফৰ্মত সেই প্লেটফৰ্মত ৰখি থকা ট্ৰেইনখনক ক্ৰছ কৰোঁতে এই ট্ৰেইনখনে কিমান টাইম লাগে সেইটো উলিয়াব দিছে তাৰ আগতে আমি কি কৰিলোঁ প্লেটফৰ্মত ৰখি থকা ট্ৰেইনখনৰ হেৰিটো উলিয়াব লাগিব লেন্থটো উলিয়াব লাগিব আৰু সেইখনত কি কৈছে which is 50% more long than it মানে এই 300 মিটাৰ যোনটো ট্ৰেইন আছে তাতকৈ কি কৈছে 50% মোৰ মানে এইখন যদি 300 হয় এইখন 300ৰ লগত কিমান কৰিব লাগিব আৰু 50% মোৰ মানে 150 350% কিব 150 তো ইয়াত কিমান আহিব 450 এইখন ট্ৰেইনৰ আমি হেৰিটো কিমান পালোঁ লেন্থটো 450 মিটাৰ তো আমাক হেৰি লাগিব তো আমি জানো যে টাইম উলিয়াব লাগিলে টাইম ইকুৱেল টু ডিষ্টেঞ্চ আপন স্পীড তো টাইম উলিয়াব লাগিব তো ডিষ্টেঞ্চ কিমান হৈ যাব আমাৰ ইয়াত এই 300টো আৰু 400টো কি হ'ব প্লাছ কৰিব লাগিব 300 আৰু পিনে 450 কিমান হ'ব 750 300 আৰু 400 ইয়াত কিমান হ'ব 750 আৰু 750 ইয়াৰ কি হ'ল ডিষ্টেঞ্চ আৰু স্পীড কিমান দিয়া আছে 90 km/h কিন্তু আমি ইয়াত কিহত লৈ যাম মিটাৰ/ছেকেণ্ডত কৰিব হ'লে 5/18ৰে মাল্টিপ্লাই কৰিব লাগিব তো তাৰ কাৰণে 18ৰে কিমান হৈ যাব 5 বাৰ তলত থাকিল কিমান 5 × 5 25 মানে 25ৰে ইয়াক কিমান যাব 750 3 বাৰ ইপিনে 0 ইকুৱেল টু কিমান আহিব 30 ছেকেণ্ড তো এনচাৰ আমাৰ কিমান আহিব ইয়াত 30 ছেকেণ্ড ক'ত আছে অপশ্যন বি তো অপশ্যন বিটো আমাৰ কাৰেক্ট এনচাৰ তো আমি ইয়াত ফাৰ্ষ্ট কি কৰিলোঁ চাওক ফাৰ্ষ্ট আমাক কি কৈছে কুৱেশ্যনটোত যে এই ট্ৰেইন ক্ৰছ এ মেন উইথ এ স্পীড অফ 90 km/h ইন 12 ছেকেণ্ড মানে প্ৰথম কেছটোৰ পৰা আমি কি কৰিলোঁ প্ৰথম ট্ৰেইনখন যোনখন ট্ৰেইনে ক্ৰছ কৰিব সেই ট্ৰেইনখনৰ আমি হেৰিটো উলিয়ালোঁ লেন্থটো উলিয়ালোঁ তাত কিমান পালোঁ আমি 300 মিটাৰ তো ছেকেণ্ড কেছটোত আমাক কি কৈছে এখন ট্ৰেইন ৰখি আছে প্লেটফৰ্মত যোনখনৰ লেন্থ কি হৈছে প্ৰথম ট্ৰেইনখনৰ 50% কি বেছি তো প্ৰথম ট্ৰেইনখনৰ লেন্থটো ল'লোঁ তাৰপৰা 50% মোৰ কৰি দিলোঁ তো প্লাছ কৰি কিমান পালোঁ এইখন ট্ৰেইনৰ মানটো 450 মিটাৰ তো 450 মিটাৰ তো এতিয়া প্ৰথম ট্ৰেইনখনে যোনটো 300 মিটাৰৰ ট্ৰেইন আছিলে সেই 300 মিটাৰ ট্ৰেইনটোৱে 450 মিটাৰ
লেন্থৰ ট্ৰেইন যোনখন ৰখি আছে প্লেটফৰ্ম সেইখন ক্ৰছ কৰিব সেইখন ক্ৰছ কৰিলে আমি কি কৰিব লাগিব ইহঁত দুটাৰ ডিষ্টেঞ্চটো প্লাছ কৰিব লাগিব ডিষ্টেঞ্চটো প্লাছ কৰিলে কিমান হ'ব আমাৰ 750 আৰু 750ক আমি যদি তাৰ স্পীড যোনখন আমি ক্ৰছ কৰিব তাৰ স্পীডটোৰে কি কৰি দিওঁ ভাগ কৰি দিওঁ তেন্তে আমি ইয়াক কিমান পাই যাম টাইমটো পাই যাম তো 90ৰে কি কৰিলোঁ আমি 90 কিলোমিটাৰ/আৱাৰ যোনটো মিটাৰ/ছেকেণ্ডলৈ লৈ গৈ আমি কি কৰিলোঁ ভাগ কৰিলোঁ তো তাৰ একচুৱেল টাইমটো কিমান ওলাই গ'ল 30 ছেকেণ্ড তো কিমান ছেকেণ্ডত ক্ৰছ কৰিব 30 ছেকেণ্ডত ক্ৰছ কৰিব তো অপশ্যন বি ঠিক আছে বন্ধুসকল তো আমি নেক্সট কুৱেশ্যনলৈ যাওঁ এতিয়া 7 নম্বৰটো কৰিম 7 নম্বৰটো আমি কৰাৰ পাছত 8 নম্বৰ সেম 7 নম্বৰৰ নিচিনাই হয় 7 নম্বৰৰ নিচিনাই 8 নম্বৰ হয় আৰু 8, 9, 10 এই তিনিটা আপোনালোকলৈ হোমৱৰ্ক থাকিল কৰিব আৰু নোৱাৰিলে মই কৰাই দিম নেক্সট ক্লাছত আৰু যদি কৰিব পাৰে তেন্তে কমেণ্টত এনচাৰখিনি লিখি পঠিয়াব ঠিক আছে তো আমি 7 নম্বৰটো কৰিছোঁ আমাৰ লাষ্ট কুৱেশ্যন এইটো কি কৈছে এ ট্ৰেইন passes two bridges of length 600 meter and 300 meter in কিমান 80 second and 50 second respectively the length of the train is তো ট্ৰেইনখনৰ কি উলিয়াব দিছে লেন্থ উলিয়াব দিছে ইয়াত কোনো স্পীড দিয়া নাই ট্ৰেইনখনৰ আৰু ট্ৰেইনখনৰ লেন্থো দিয়া নাই তো ইয়াত এটা ট্ৰিক আছে কৰাৰ চাওক কুৱেশ্যনটো একদম চিম্পল মই বুজাই দিছোঁ আপোনালোকক আমি অলপ আগত পঢ়ি আহিছিলোঁ যে যেতিয়া ট্ৰেইন এখন এটা প্লেটফৰ্মক ক্ৰছ কৰিব বা টানেলক ক্ৰছ কৰিব সদায় কি হয় ট্ৰেইনখনৰ যোনটো ডিষ্টেঞ্চ আৰু প্লেটফৰ্মৰ যোনটো ডিষ্টেঞ্চ সেইটো কি হ'ব প্লাছ হয় ইয়াৰ ডিষ্টেঞ্চ আৰু ইয়াৰ ডিষ্টেঞ্চ কি হয় প্লাছ হ'ব ধৰক d1 প্লাছ d2 আমি এইটোৱে কৰি আহিছোঁ ডিষ্টেঞ্চত সদায় আমি এই দুটা লওঁ চ' আমাৰ ইয়াত কুৱেশ্যনটো চাব ইয়াত কি কৈছে এখন ট্ৰেইন আছে ঠিক আছে আৰু এইটো এটা কি আছে ব্ৰিজ আছে ঠিক আছে এইটো ব্ৰিজ আছে এতিয়া ধৰক ট্ৰেইনখনৰ আমি নাজানো লেন্থটো নাজানো তো আমি ইয়াত কি ধৰিম x মিটাৰ ধৰিছোঁ কিন্তু ইয়াত কি কৈছে এই ট্ৰেইন কুৱেশ্যনটোত চাওক এই ট্ৰেইন passes two bridge of length প্ৰথমখনৰ কিমান দিয়া আছে 600 মিটাৰ এই ব্ৰিজখনৰ লেন্থ দিয়া আছে হয়নে কিন্তু যেতিয়া এই ট্ৰেইনে যেতিয়া ব্ৰিজ এটা ক্ৰছ কৰিব ট্ৰেইনখনৰ ডিষ্টেঞ্চ লাগিব এইটো আৰু হেৰি ডিষ্টেঞ্চটোও লাগিব ব্ৰিজৰ ডিষ্টেঞ্চটো এখন কি প্ৰথম ব্ৰিজটো ক্ৰছ কৰোঁতে এইটো 600 মিটাৰৰ ব্ৰিজ ঠিক আছে নেক্সট কেছটোত চাওক কি কৈছে আৰু এইখন নেক্সট কেছটোত আৰু এটা ব্ৰিজ পাৰ কৰে এইখন ট্ৰেইন সেইখনৰ কিমান দিয়া আছে এইখনৰ দিয়া আছে চাওক কিমান 300 মিটাৰ ট্ৰেইনটো ধৰক x মিটাৰ এতিয়া চাব এতিয়া আমাক কি কৈছে 600 মিটাৰ ক্ৰছ কৰিবলৈ তাৰ কিমান সময় লাগে 80 ছেকেণ্ড লাগে আৰু 300 মিটাৰ ক্ৰছ কৰিবলৈ কিমান সময় লাগে 50 ছেকেণ্ড লাগে হয়নে এতিয়া চাওক এই 600ৰ পৰা 300ৰ ডিফাৰেঞ্চ কিমান আছে আমাৰ চাওক 300 মিটাৰ আৰু টাইমৰ ডিষ্টেঞ্চ কিমান আছে 30 ছেকেণ্ড হয়নে এতিয়া চাওক 300 মিটাৰ মই ওপৰত কৰিছোঁ চাব 300 মিটাৰ 300 মিটাৰ যাবলৈ তাক সময় লাগে 30 ছেকেণ্ড তো সি 1 ছেকেণ্ডত কিমান যাব 300/30 কিমান হ'ব 10 মিটাৰ 1 ছেকেণ্ডত সি কিমান যাব 10 মিটাৰ 1 ছেকেণ্ডত সি কিমান যাব 10 মিটাৰ যাব যদি 1 ছেকেণ্ডত সি 10 মিটাৰ যায় তেন্তে 80 ছেকেণ্ডত কিমান যাব তেন্তে 80 ছেকেণ্ডত কিমান যাব ইনটু 10
1 সেকেন্ডত সি 10 মিটাৰ যায় ন 80 সেকেন্ডত কিমান যাব 800 মিটাৰ ঠিক তেনেকৈ চাওক 50 সেকেন্ডত কিমান যাব 1 সেকেন্ডত যদি সি 10 মিটাৰ যায় 50 সেকেন্ডত কিমান যাব 50 × 10 মানে কিমান 500 মিটাৰ এই যে 500 মিটাৰ আৰু 800 মিটাৰ দেখিছে প্ৰথম ব্ৰিজটোৰ ক্ষেত্ৰত চাওক প্ৰথম ব্ৰিজটো এই 800 মিটাৰ যোনটো দেখিছে এই 800 মিটাৰটোত ব্ৰিজৰ লেন্থ আৰু ট্ৰেইনৰ লেন্থটো কি হৈছে ইনক্লুড হৈছে ঠিক তেনেকৈ সেকেন্ড ব্ৰিজখনতো চাওক 500 মিটাৰত কি হৈছে 500 মিটাৰতো ব্ৰিজৰ লেন্থ আৰু ট্ৰেইনৰ লেন্থটো সোমাই আছে তো আমি এই ব্ৰিজৰ লেন্থটো বা যদি আমি এই ব্ৰিজ আৰু ট্ৰেইনৰ লেন্থৰ পৰা যদি আমি এই ব্ৰিজৰ লেন্থটো কি কৰি দিওঁ মাইনাছ কৰি দিওঁ তেন্তে আমি কি পাই যাম ট্ৰেইনৰ লেন্থটো পাই যাম তো ব্ৰিজ আৰু ট্ৰেইনৰ মিলাই কিমান আছে 800 তো আমি মাইনাছ কৰি দিম ইয়াৰ পৰা কিমান 600 ব্ৰিজৰ তো ওলাই যাব কিমান 200 মিটাৰ ঠিক তেনেকৈ তলৰটোতো কৰিলে সেম পাম আমি 300 এপিনে আছে 500 পৰা 300 গ'লে কিমান হ'ব 200 মিটাৰ ঠিক আছে তো এনসাৰ আমাৰ ওলাই আহিলে ট্ৰেইনৰ মানটো কিমান হ'ল আমাৰ 200 মিটাৰ অপচন কোনটো বি একদম সিম্পল আছিল বন্ধুসকল মই আপোনালোকক আৰু এটা ইয়াত বুজাই দিছোঁ চাওক কোৱেশ্চনটো ইয়াত বুজাই দিছোঁ ভালকৈ আকৌ এবাৰ চাওক আমাৰ কোৱেশ্চনটোত কৈছিলে যে এক মিনিট কোৱেশ্চনটো কি কৈছিলে কোৱেশ্চনটো আমাক কৈছিলে যে 600 মিটাৰ যাবলৈ 600 মিটাৰ যাবলৈ আমাক সময় লাগে কিমান 80 সেকেন্ড আৰু 300 মিটাৰ যাবলৈ তাক সময় লাগে 50 সেকেন্ড এইটো আছিলে এইটো ব্ৰিজৰ লেন্থ আছিলে এইটো আছিলে ব্ৰিজৰ লেন্থ এইটো আছিলে ব্ৰিজৰ লেন্থ কিন্তু আমি জানো যে যেতিয়া এখন ট্ৰেইনে প্লেটফৰ্ম আৰু ব্ৰিজ বা টানেল ক্ৰছ কৰিব তেতিয়া কি হয় ট্ৰেইন আৰু প্লেটফৰ্ম বা ব্ৰিজৰ আমি যোনটো ডিসটেন্সটো এড কৰি লওঁ তো ইয়াত ধৰক ট্ৰেইনৰ মানটো কিমান আছিলে x মিটাৰ প্লাস এইটো আছিলে ধৰক x মিটাৰ প্লাস এইটো আছিলে তো আমি ডিফাৰেন্সিয়েট মেথড কৰিম চাওক 300 ৰ পৰা 300 মাইনাস কৰিলে কিমান হ'ব 300 মিটাৰ আৰু 80 ৰ পৰা 50 গুচি গ'লে কিমান হ'ব 30 মিটাৰ 30 সেকেন্ড ঠিক আছে তো 300 মিটাৰ যাব তাক লাগে 30 সেকেন্ড তো 1 সেকেন্ডত হি কিমান যাব তেতিয়া 1 সেকেন্ডত হি যাব 10 মিটাৰ তো আমাৰ ওলাই গ'ল 1 সেকেন্ডত যদি হি 10 মিটাৰ যায় 80 সেকেন্ডত কিমান যাব 800 মিটাৰ 50 সেকেন্ডত কিমান যাব 500 ঠিক তেনেকৈ এই 800 যোনটো হয় এই 800 মিটাৰটো ব্ৰিজ আৰু ট্ৰেইনৰ যোনটো আছে লেন্থ এড হৈ টোটাল ডিসটেন্স এটো তো এই 800 টো পৰা যদি আমি এই ব্ৰিজৰ ডিসটেন্সটো কি কৰি দিও মাইনাস কৰি দিও তেন্তে আমি ট্ৰেইনৰ ডিসটেন্সটো পাই যাম ট্ৰেইনৰ ডিসটেন্সটো কিমান আছিল 800 পৰা মাইনাস কৰিম কিমান 600 তো 600 মাইনাস কৰিলে কিমান হ'ব 200 মিটাৰ একদম সিম্পল তো বন্ধুসকল আজিলৈ মানে ইয়াতে শেষ কৰিছোঁ বাকি কেইটা আপোনালোকৰ পাৰিলে হোমৱৰ্ক থাকিল কৰিব আৰু কৰি কিনে আমাৰ কমেন্টত জনাব আৰু ভিডিঅ'বোৰ চাই কেনে লাগিছে জনাব আৰু ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে ধন্যবাদ